আজি এক দলীয় কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ কলাইগাঁৱত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা। মুদৈবৰী মণ্ডল বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে 2 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব লগা কাৰ্যকৰ্তা সন্মিলন সন্দৰ্ভতো আলোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। উল্লেখ্য যে অহা 2 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰিত এখন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিব। মন্ত্ৰী পীযুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে বিটিআৰত এতিয়া শান্তি উভতি আহিছে, আগৰ দৰে হিংসাৰ স্থান এতিয়া বিটিআৰত নাই। গতিকে গৰুসকলক আমি সন্মান জনাবই লাগিব। ইয়াত যিসকল গৰুৰ বাহিৰে অসমীয়া মাটি আছে, বেংগলী মাটি আছে, ইয়াতে আদিবাসীসকল আছে, চাহ জনগোষ্ঠীসকল আছে, গোৰ্খাসকল আছে, আমি সকলোৱে মিলি এখন সৰ্বাংগ সুন্দৰ কি কৰিব লাগিব, বিটিআৰ বা বিটিচি কৰিব লাগিব। হয়নে নহয়? ইমান ধুনীয়া বিটিচিখন আহিলে মনটো ভাল লাগিলে, ইমান ধুনীয়া। এই ধুনীয়া জেগাখনত এইটো মানুহ আগতে কি আছিলে, হত্যালীলা আছিলে, হিংসা আছিলে। এতিয়া সেইবিলাক নাইকিয়া হ'ল। এতিয়া মানুহ আহিবলৈ ভাল পায়, থাকিবলৈ ভাল পায়। গতিকে এই ভাল পোৱা, থাকিবলৈ ভাল পোৱা বিটিআৰখনক আৰু ভাল কৰিব লাগিব। তাৰ কাৰণে বিজেপিয়ে দায়িত্ব ল'বই লাগিব, কাৰণ দিছপুৰত বিজেপিৰ চৰকাৰ, দিল্লীত বিজেপিৰ চৰকাৰ। গতিকে আমি কোকৰাঝাৰতো বিজেপিয়ে এই চৰকাৰৰ অংশগ্ৰহণ কৰিবই লাগিব। ইফালে সাংবাদিকৰ আগত অখিল গগৈ সম্পৰ্কীয় মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অখিল গগৈ টংলালৈকে আহিছিল আৰু আহিয়ে এটা কৈছিল যে উচ্ছেদ অভিযানটো আপোনালোকৰ হাতিয়াৰ, আপোনালোকে আৱেগক লৈ খেলা খেলিছে। তেওঁলোকে অখিল গগৈ ডাঙৰীয়াই সন্দেহযুক্ত মানুহে অসমখন লৈ লোৱাটো বিচাৰে। অকল লয়াৰ আছামখন লোৱাত তেওঁৰ গাটো খাট পৰা নাই। লয়াৰ আছামখন ল'লে, মধ্য অসমখন ল'লে সন্দেহযুক্ত মানুহে, তেওঁৰ মতেতো আপাৰ আছামখন লৈ ল'ব লাগে। আমি সেইটো হ'বলৈ নিদিওঁ। অখিল গগৈ ডাঙৰীয়াৰ মতে গোটেই অসমত সন্দেহযুক্ত মানুহে অসমখন লৈ ল'ব লাগে। অসমৰ মাটি বাৰী অসমীয়া মানুহৰ পৰা কাঢ়ি ল'ব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামটো হ'বলৈ নিদিয়ে, আমি সেই কামটো হ'বলৈ নিদিওঁ। বিটিচিত আপোনালোকে শাসন কৰিলে, বিজেপিয়ে শাসন কৰিলে পুনৰ ৰক্তাক্ত পৰিৱেশ হ'ব বুলি কৈছে অখিল গগৈয়ে। চাওক, আমিতো আগৰ পৰা কৈ আছো, আমিতো বহুত শক্তিশালী নহয়। ইয়াৰ স্থানীয় দলবিলাকৰ লগত আমি লগ লাগি বা তেখেতলোকক সন্মান প্ৰদৰ্শন কৰিহে চৰকাৰ গঠন কৰিম বুলি মই প্ৰত্যেক দিনাই কৈ আছো। ৰক্তাক্ত হোৱাটো প্ৰশ্নই নাহে। শান্তি আনিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, শান্তি আনিছে অমিত শ্বাহ ডাঙৰীয়াই, শান্তি আনিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আমি শান্তি আনো আৰু অখিল গগৈ ডাঙৰীয়াই আবুল তাবুল বকে। আচলতে অখিল গগৈ ডাঙৰীয়াৰ অলপ কষ্ট হৈ আছে, কাৰণ সন্দেহযুক্ত মানুহক অসমৰ যিকোনো স্থানৰ পৰা খেদিবলৈ অসমীয়া জাগ্ৰত হৈছে। আনকি তেওঁৰ সমষ্টিটো অসমীয়া মানুহে সন্দেহযুক্ত মানুহক খেদিবলৈকে উঠি পৰি লাগিছে। গতিকে অখিল গগৈ ডাঙৰীয়া এইকেইদিন মনটো অলপ বেয়া হৈ আছে। গতিকে উল্টা পুল্টা এটা কথা কয়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।